নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো আচলতে মই ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু আজি ভাবিলোঁ ভিডিঅ'টো দি দিওঁ, কাৰণ সময় নাপাওঁ এইবিলাক ভিডিঅ' দিবলৈ, আৰু ডিউটিও খুব তেনেকৈ হৈ থাকে। আজি আমি ৰেস্কিউ এটাত গৈ আছোঁ। আমাক অফিচলৈ জনাইছিলে যে ডিব্ৰুগড় বকপাৰাত এটা ৰেস্কিউ হৈছে, ককা এজন পানীত পৰিছে বুলি শুনিলোঁ। তো সেইকাৰণে আমি এতিয়া ৰেস্কিউ গৈ আছোঁ। এতিয়া আমি পালোহি খনিকৰ পাৰ্ক, আৰু আপোনালোকক জেগাটো গৈ আপোনালোকক দেখুৱাই আছোঁ কি হ'ল কি নাই। আৰু এতিয়া আমি খনিকৰ চাৰিআলি বা লেফ্ট ছাইডে আহি কেনে খনিকৰ যিখন ফিল্ড, যিখন ইণ্টাৰভিউ ফিল্ড হয়, সেইখন পাইছোঁহি। আৰু ইয়াৰ পাছতে আমি জগন্নাথ টেম্পলো পাম, জগন্নাথ মন্দিৰ। আৰু এয়া হ'ল জগন্নাথ মন্দিৰ, আপোনালোকে চাওক। আৰু সেইদিনা খুব কিবা পূজা আছিল, আৰু হয়তো মই পাহৰিছোঁ, ভিডিঅ'টো বনোৱা কেইদিনমান হৈ গ'ল। আৰু কিবা পূজা আছিল, এয়া দেখিছে জগন্নাথ মন্দিৰৰ বাহিৰত বহুত ভিৰ। আৰু আপোনালোকে আহিছে নাই জগন্নাথ মন্দিৰলৈ, এবাৰ মোক এই ভিডিঅ'টোত কমেণ্ট কৰি জনাব, কাৰণ এই জগন্নাথ মন্দিৰলৈ সকলোৱে আহে। আৰু বন্ধুসকল, আমি এনেকৈ গাঁৱৰ মাজে মাজে গৈ থাকিলোঁ, আৰু ইয়াৰ পৰা দেখিছোঁ আপোনালোকে চাব পাৰে, ইয়াৰ পৰা একেবাৰে পথাৰৰ মাজত এই ককাজন পৰিছে বুলি কোৱা শুনিছোঁ, মানে তেওঁলোকে আমাক কৈছিলে। তো আমি ফাইনেলি জেগাটো পোৱাগৈ নাই, পাই কেনে আপোনালোকক মই দেখাব পাৰিম। আৰু গাঁৱৰ ভিতৰে গৈ আৰু গাড়ীও নোসোমায়, আমি বহুত দূৰ খোজকাঢ়িবলগীয়া হৈছিল সেইদিনা। তো আপোনালোকক দেখাই গৈছোঁ, আপোনালোকে চাই যাওক। আৰু এতিয়া গাইছ, আমি বাছখন এজেগাত থৈ আহিবলগীয়া হ'ল, কাৰণ ৰাস্তাটো নতুনকৈ আকৌ বনাই আছে, মানে সেইকাৰণে বাছখন দূৰত থৈ অহা হ'ল। আৰু বস্তুবিলাক এনেকৈ লৈ আহিবলগীয়া হৈছে, মানে বহুত দূৰত, আচলতে ইয়াৰ পৰা বহুত দূৰ যাব লাগিব। আৰু এয়া আমি পথাৰৰ মাজে মাজে গৈছিলোঁ, বহুতখিনি কষ্টও হৈছিল, আৰু আমি ছাকচেছো হৈছিলোঁ সেইদিনাখন। সেইকাৰণে আপোনালোকক আগত ভিডিঅ'টো দেখাই যাওঁ বোলো, কেনেকৈ কি হৈছিল কি নাই। আৰু এইফালে আমাৰ নয়নে পূৰা আনি আছে বস্তুবিলাক, আৰু ইমান পানী, এয়া মানুহবিলাক দেখিছেনে। তো আমি গৈ কিনে তাত পামগৈ, আৰু তাৰ পোৱাৰ লগে লগে আপোনালোকক মই সকলোখিনি দেখাই আছোঁ। আচলতে ইনচিডেণ্টটো এটা পুখুৰীত হৈছিল, সেইকাৰণে আমি সোনকালে বডিটো পালোঁ। আৰু এয়া আমাৰ এতিয়া ডিপ ডাইভিং ষ্টাৰ্ট হৈছে। তাৰপিছত আৰু বডিটো মেইন কথা পোৱাৰ কাৰণ হ'ল যে পুখুৰী আছিল, পুখুৰীত হয়তো বেছি দেৰি নালাগে, কিন্তু ব্ৰহ্মপুত্ৰ হওক বা দিহিং হওক, চেঁচা হ'লেও পোৱা চান্স থাকে, কিন্তু মানে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ী দিহিঙত বহুত দিগদাৰ হয়, পানী বহুত থাকে আৰু ডিপ থাকে বহুত, সেইকাৰণে পাবলৈ দিগদাৰ হয়, 2-3 দিন লাগি যায়। কিন্তু আমি পুখুৰী হ'লে আমাৰ একেদিনাই পোৱা যায়, বেছিভাগ পটকৈ পায়, আৰু আধা ঘণ্টা মূৰতে পোৱা যায়। আৰু এনেকৈ ডিপ ডাইভিং বহুতখিনি দেৰি কৰিলে, সেইদিনাখন হয়তো আধা ঘণ্টা অলপ বেছিয়ে লাগিছিল, কাৰণ পুখুৰীটো অলপ ডাঙৰ আছিল, দ আছিল, JCBয়ে খন্দা। তো এনেকৈ কৰি আমি লাষ্টত বডিটো পালোঁ। আৰু আধা ঘণ্টা বেছি লগা কাৰণ এটাও থাকে, কাৰণ মানে কোনো এজন মানুহে দেখিছিল, বহুত দূৰৰ পৰা দেখিছিল মানুহজনক পানীত পৰা। আৰু ওচৰৰ পৰা যদি কোনোবাই ইয়াতে পৰিছে বুলি কয়, তেতিয়াহ'লে আমাৰ একেবাৰে টাইম নালাগে, পটকৈ আমি গম পাওঁ। আৰু কিছুমানতো বহুত ছাছপেক্ট থাকিলে আমাৰ বহুত দিগদাৰ হয়, পৰিছেনে নাই পৰা, কোনডোখৰ পৰা ষ্টাৰ্ট কৰিম, কি কৰিম, এইবিলাক থাকি যায়। সেইকাৰণে মানে যোনে যেতিয়া দেখি পায়, সেইটো মানে ভাল হয়, খুব সোনকালে আমি ৰিজাল্টটো পাই যাওঁ। আৰু গাইছ, এতিয়া দেখিছে আমি ককাজনৰ মৃতদেহটো পালোঁ। তেওঁ এতিয়া যিহেতু এই পৃথিৱীত নাই, আৰু মেইন কথা হ'ল ঘৰলৈ নিবলৈ বহুত দূৰ হয়, সেইকাৰণে তেওঁলোকক আমি কেনেকৈ দাঙি নিব লাগে সেইবিলাক দেখালোঁ, আৰু আমিও দাঙিলোঁ বহুত, কাৰণ 1.5 কিলোমিটাৰমান হ'ব যোনডোখৰ পথাৰৰ পৰা, পুখুৰীটোৰ পৰা তেওঁলোকৰ ঘৰলৈ। সেইকাৰণে মই প্ৰতিটো ভিডিঅ'তে কওঁ, আপোনালোকে জুইৰ পানীৰ লগত কেতিয়াও ধেমালি নকৰিব, সদায় সাৱধানতা অৱলম্বন কৰি থাকিব। আৰু গাইছ, আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। ঘূৰি আহি আমি চাহ খাই পুনৰ অফিচলৈ বুলি ৰাওনা হ'লোঁ। আজি ভিডিঅ'টো ইমানতে, বাই বাই।